মই যোৱাকালিৰ পৰা বিভিন্ন সমষ্টিত প্ৰচাৰ চলাই আছোঁ আৰু বিশেষকৈ 3টা জিলাত থাকিম মই চিৰাং জিলা আপোনাৰ বাক্সা জিলা আৰু কোকৰাঝাৰ জিলা আৰু বহুত কেইটামান কনষ্টিটুৱেঞ্চি ইতিমধ্যে মই গৈছোঁ অহা 2 দিনত আৰু কেইটামানত যাম ভাল ৰেছপন্স দেখিছোঁ মানুহ বিজেপি মুখী হৈছে মানুহ বিচাৰি আছে যে যি প্ৰকাৰে ৰাজ্য চৰকাৰ ভাৰতীয় জনতা পাৰ্টিৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি প্ৰকাৰে আজি বিটিচিত মানে এটা শান্তিৰ বাতাবৰণ ইয়াতে আহিছে তেনেকে ডেভেলপমেণ্ট কৰিব হলে ইয়াতে বিটিচি মানে বিজেপি চৰকাৰ হ'ব লাগিব বুলি কাৰণ মানুহ সকলোৱে জানে যে ল এণ্ড অৰ্ডাৰটো ৰাজ্য চৰকাৰৰ হাতত থাকে আৰু ৰাজ্য চৰকাৰ সঠিকভাৱে কাম কৰাৰ কাৰণে আজি বিটিচিত আমি পিছ দেখা পাইছোঁ আৰু ডেভেলপমেণ্টটো থাকে বিটিচি চৰকাৰৰ হাতত সেইকাৰণে যদি ডেভেলপমেণ্ট সঠিকভাৱে হ'ব লাগে তে বিটিচিটো বিজেপি চৰকাৰ হোৱাটো প্ৰয়োজন আৰু এই কাৰণে মোৰ এটা যেটো ধাৰণা ৰাইজৰ লগত কথা পাতি বা বিভিন্ন এৰিয়াত গৈ পেলাই যে ইয়াতে এককভাৱে বিজেপি চৰকাৰ কৰিব পাৰিব কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটোও কৈছে যে আমি ইয়াতে যিসকল মানে লোকেল পাৰ্টি যেটো আছে তেওঁলোকৰো আমি ডেভেলপমেণ্ট প্ৰচেছত তেওঁলোকক অংশীদাৰ কৰা হ'ব সো দ্যাট কোনো ধৰণৰ মানে ডিস্টাৰবেন্সেছ নহয় ডেভেলপমেণ্টৰ খাতিৰত এটা এটা বহুত ডাঙৰ কথা এটা এটা বহুত পজিটিভ কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ গৈছে আৰু মই ভাবোঁ যে আগন্তুক দিনত এটা এটা প্লাছ পইণ্ট হ'ব বিটিচিৰ কাৰণে যে সকলো পাৰ্টি মিলি পেলাই তেওঁলোকে ডেভেলপমেণ্টৰ কামত যুঁজিব ডি ভোটাৰ ইস্যু লৈ পেলাই যি ধৰণৰ কথা বিয়পি আছে কি ক'ব ডি ভোটাৰ সংক্ৰান্তত মই ক'ব বিচাৰিছোঁ যে আজি গোটেই অসমত টোটেল ডি ভোটাৰ সংখ্যা হ'ব 53,000 to 54,000 মেক্সিমাম আৰু তাৰ মাজতে বাঙালী হিন্দু যিসকল আছে হয়তো 20,000 হ'ব বা 22,000 মান হ'ব তো 20,000 22,000 দেখা গৈছে যে তেওঁলোকে হয়তো এফটি কোৰ্টৰ পৰা মানে ফৰেনাৰ ট্ৰাইব্যুনেলৰ পৰা তেওঁলোকে ক্লিয়াৰেন্সো পাই গৈছে কিন্তু তেওঁলোকৰ নথি পত্ৰবিলাক ডিসি অফিসত গৈ ইলেকশ্যন অফিচাৰৰ তাতে ৰাখা নাই তো যদি সেই কোৰ্ট অৰ্ডাৰবিলাক তেওঁলোকে যে নাগৰিক বুলি যে প্ৰমাণ হৈছে সেই কাগজখিনি যদি ডিসি অফিসত গৈ ইলেকশ্যন অফিচাৰৰ হাতত নিদিয়ে তে স্বাভাৱিকভাৱে তেওঁলোকৰ দিনটো গুচোৱাটো টান হ'ব এইকাৰণে আমি এইখন চাই আছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে আগন্তুক কিছু মাহৰ ভিতৰতে এজনো বাঙালী হিন্দু ডি ভোটাৰ হৈ নাথাকে এইকাৰণে ইয়াতে ভয় খাব নালাগে আৰু দ্বিতীয়টো হৈছে বাঙালী হিন্দু তেওঁলোকে 71ৰ পূৰ্বেত আহিছে তো 71ৰ পূৰ্বত যিসকল আহিছে আৰু অধিকাংশ মানুহ আহিছে 1947 আৰু 1951ৰ ভিতৰত যেতিয়া দেশ ভাগ হৈছিল সেই মানে ধৰ্মৰ বলি হৈ পেলাই তেওঁলোকে আহি বসবাস কৰিছিল আৰু মেক্সিমাম মানুহ অসমৰ পৰাই আছিল এটা সিলেট জিলাটো অসমত আছিল বা আমাৰ মোমেন সিং জিলা আছে বা ধৰক নোয়াখালী আছে বা যিবিলাক জিলা আমাৰ নৰ্থ ইষ্টৰ বৰ্ডাৰৰ লগত আছে স্বাভাৱিকভাৱে ইয়াতে নৰ্থ ইষ্টৰ ৰাজ্যবিলাকতে তেতিয়া সেই সময়ত প্ৰৱেশ কৰিছিলে এইকাৰণে ইয়াতে কোনো ধৰণৰ এতিয়া মাইগ্ৰেশ্যন হোৱা নাই 1971ৰ পিছত কোনো বাঙালী হিন্দু আহি পেলাই ইয়াতে বসবাস কৰা নাই এইকাৰণে চিন্তাৰ কোনো বিষয় নহয় খালি কথাটো হ'ল যে টেকনিক্যালি কিছুমান কাম বাকি আছে এইখিনি হৈ গ'লে এটো পূৰ্ণ হৈ যাব